আসসালামু আলাইকুম। আজি মই উপস্থিত আছো ২ নং জৰ্গৰ মছজিদত আছো আৰু পূব শোণিতপুৰ দিনী তালিম বোৰ্ডৰ পৰা এক কেৰাত প্ৰতিযোগিতাৰ ইয়াত কিছু অনুষ্ঠান আজি হৈছিল ইয়াত। তো মোৰ লগত আছে আমাৰ সভাপতি সাহেব। তো কি ক'ব আপুনি ইয়াৰ বিষয়ে? হয়, আজি 23/২/২০২৫ তাৰিখ। আজি আমাৰ ৰাজগড় আঞ্চলিক দিনী তালিম বোৰ্ডৰ উদ্যোগত আৰু পূব শোণিতপুৰ জিলা দিনী তালিম বোৰ্ডৰ সহযোগত আজি এক 10টা মুক্তব মিলি এক কোৰাণ প্ৰতিযোগিতা হৈছিলে। তাত আমি আমাৰ অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী মুঠ আছিলে 50জন। 50জনৰ ভিতৰত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হৈছে। মাশাআল্লাহ খুবেই ভাল লাগিল। ল'ৰা ছোৱালীবিলাকে ছাত্ৰ ছাত্ৰীয়ে মানে অনেক কষ্ট কৰি বহুত কষ্ট কৰি ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰিলে। তাত আমি ইয়াত যিখিনি ৰাইজ আছে তেওঁলোকেও সহায় কৰিছে, শিক্ষিত সমাজে সহায় কৰিছে, লগতে ওলামাসকলক সহায় কৰিছে। চবকে ধন্যবাদ জনাইছোঁ। অনাগত দিনত এনেকৈ গোটেই শোণিতপুৰ জিলা তথা অসমৰ প্ৰত্যেকটো প্ৰান্তত যাতে এনেকৈ কোৰাণ প্ৰতিযোগিতা হয় তাৰে কামনা কৰি দেরি করো না মাগো তুমি সাজিয়ে দাও আমারে হাফিজ হবো।